যোৰহাটত বীৰ লাচিত সেনাৰ বৃহৎ প্ৰতিবাদী সমদল আয়ুক্তৰ কাৰ্যালয় ঘেৰাও যোৰহাট ৰাজপথ কপালে সহস্ৰাধিক বীৰ লাচিত সেনাৰ সৈনিকে আজাদ চৌধুৰীক আজিৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী উত্থাপন লাচিত সেনাৰ আৰক্ষীয়ে ইতিমধ্যে আজাদৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে যোৰহাটলৈ নৰেন্দ্ৰ মোদী আহোঁতে বীৰ লাচিত সেনাই যিহেতু বৃহৎ ৰেলী উলিয়াইছিল তাৰ বাবে কংগ্ৰেছে পৰিচালনা কৰিছিল নেকি আজি গৌৰৱ গগৈ যোৰহাটলৈ অহাৰ দিনাই লাচিত সেনাই হাতত লোৱা কাৰ্যসূচী সম্পৰ্কত এইদৰে কয় শৃংখল চলিহাই আজি প্ৰতিবাদী কাৰ্যসূচীত 17 জিলাৰ সহস্ৰাধিক প্ৰতিবাদকাৰী অংশগ্ৰহণ কৰিব প্ৰতিবাদৰ লক্ষ্য আজাদ চৌধুৰীৰ লগতে অবৈধ বাংলাদেশী বহিষ্কাৰ যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ প্ৰতিবেদন এআইএন লাইভ এয়া খিলঞ্জীয়াৰ স্বাভিমানৰ জয়গান খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ জয়গান এই জয়গানত যোৰহাটৰ পৰাই আৰম্ভ হৈছে আৰু ইতিহাস প্ৰকৃত যোৰহাটে সোঁৱৰাই দিছে অনাগত সময়ছোৱাত খিলঞ্জীয়াৰ স্বাভিমানক কোনোবা ৰাজনৈতিক চক্ৰান্তৰে মেৰ পাকৰ মাজেৰে আমাক বঞ্চিত কৰি ৰাখিব বিচাৰিব সেয়া নহ'ব কেৱল মাত্ৰ সংগ্ৰাম হ'ব আৰু এই সংগ্ৰাম কোনোবা এচি ৰুমত বহি নহয় এয়া সংগ্ৰাম ৰাইজৰ স্বাৰ্থত ৰাজপথৰ পৰা হ'ব আৰু সকলো প্ৰশাসনিক বিষয়া ৰাজনৈতিক বিষয়া আজিৰ তাৰিখত ভাবি লওক এয়া বীৰ লাচিত সেনা অসম জগা নাই এয়া খিলঞ্জীয়া জাগিছে আৰু খিলঞ্জীয়াৰ স্বাভিমানৰ কাৰণে যোৰহাট প্ৰশাসন ব্যৰ্থ আজাদ চৌধুৰীৰ ওচৰত প্ৰশাসন আজাদ চৌধুৰীয়ে ঘৰটোতে লৈ থৈছে মিউনিচিপালিটি এখন কাগজ দিলে যে তেওঁ দেউতাক মিউনিচিপালিটি কৰ্মচাৰী আছিলে মিউনিচিপালিটি এজন কৰ্মচাৰী আছিলে বুলি কৈ হাইকোৰ্টত মাটিডোখৰ এপ্লাই কৰিছিলে এতিয়া মিউনিচিপালিটিয়ে কৈছে যে আজাদ চৌধুৰী দেউতাক মিউনিচিপালিটি কৰ্মচাৰী আছিলে হাইকোৰ্টৰ অপৰাধ জনাইছে জেললৈ যাব লাগিব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271